গুড মৰ্নিং জয় হিন্দ সবৰমানেভিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে অসম চৰকাৰৰ চাকৰি আসাম পুলিচ নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 মেডিকেল এণ্ড হেল্থ ডিপাৰ্টমেন্ট নাইবা এডুকেশ্যন ডিপাৰ্টমেন্টত যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়ালে আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ভাল খবৰ এই ভাল খবৰটো ভিডিওটো যেতে ফুল ইনফৰমেশন কৰে আপোনালোকক স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিশেষকৈ সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে যদি আমাৰ WhatsApp গ্ৰুপত এতিয়ালৈকে যদি জয়েন হোৱা নাই মন্টু ডিফেন্স আসাম তেতিয়ালে আপোনালোকে আমাৰ WhatsApp গ্ৰুপত আপোনালোকে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে আৰু অসম পুলিচৰ এবিএন ইউবি কনষ্টেবলৰ বাবে যদি আপোনালোকে ডেইলি মক টেষ্ট দিব বিচাৰে আসামিজ ল্যাঙ্গুৱেজত তেতিয়ালে আপোনালোকে মক টেষ্ট দিব পাৰিব indiajobsupdate.com অফিচিয়েল সাইটত ভিজিট কৰি ডেইলি মক টেষ্ট দিব পাৰিব ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম চৰকাৰৰ চাকৰি বাবে যি ইম্পৰ্টেন্ট আপডেটটো আহিছে আপডেটটো আপোনালোকক ভিডিওটো যেতে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাম সবৰমানেভিসকল ইতিমধ্যে হয়তো আপোনালোকে গম পাইছে অসমৰ যি বাজেট অধিৱেশন 2024 আৰু 2025 বৰ্ষৰ বাবে 12 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে ইতিমধ্যে গম পাইছে তাত অসম চৰকাৰৰ চাকৰিৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হৈছে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা পাই 35910 35910টা পদৰ বিজ্ঞাপন ইতিমধ্যে মুকলি কৰা হৈছে কোন কোন বিভাগত কিমানটা পদ মুকলি কৰা হৈছে মই আপোনালোকক ডিটেইলছ বিলাক জনাই দিছো ইয়াতে এপিএসসি ফালৰ পৰা পাই 239টা ভ্যাকেন্সি মুকলি কৰা হৈছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন গ্ৰেড 3 বাবে পাই 7600টা পদ মুকলি কৰা হৈছে তাপা নেক্সট ষ্টেট লেভেল ৰিক্ৰুটমেন্ট গ্ৰেড 4 বাবে পাই 5000 পদ মুকলি কৰা হৈছে তাপা নেক্সট ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড অসম পুলিচৰ ফালৰ পৰা পাই 6167টা পদ মুকলি কৰা হৈছে তাপা নেক্সট মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেন্ট বোৰ্ডৰ ফালৰ পৰা পাই 2500টা পদ মুকলি কৰা হৈছে তাপা নেক্সট এডুকেশ্যন ডিপাৰ্টমেন্টৰ ফালৰ পৰা পাই 14404 14404টা পদ মুকলি কৰা হৈছে টোটাল পাই 35910টা পদৰ বিজ্ঞাপন ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে এই পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়ালে অসম চৰকাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হৈছে যদি আপোনালোকৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল মানুহ নাই তেতিয়ালে অসম চৰকাৰৰ ফালৰ পৰা আপোনাক দিয়া হ'ব 5% বেনিফিট এটো বিষয় আপোনালোকে গম পালে যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে তেতিয়া আপোনালোকে এই 5% বেনিফিট নাপায় যদি আপোনালোকৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল নাই তেতিয়ালে আপোনালোকে দিয়া হ'ব অসম চৰকাৰৰ ফালৰ পৰা 5% বেনিফিট এই সিদ্ধান্তটো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে তলত কমেন্ট কৰি জনাব মোৰ মতে হয়তো ভাল সিদ্ধান্তই ঘোষণা কৰা হৈছে কাৰণ যোনসকল ক্যান্ডিডেটৰ ঘৰত হয়তো চৰকাৰী চাকৰিয়াল নাই তেওঁলোকে হয়তো অসম চৰকাৰৰ চাকৰিটো পাবলৈ হয়তো তেওঁলোকৰ সুবিধা হ'ব 5% বেনিফিট তেওঁলোকে এক্সট্ৰাকে পাব আৰু যাৰ যাৰ ঘৰত হয়তো চৰকাৰী চাকৰি আছে তেওঁলোকে হয়তো এই 5% বেনিফিট নাপায় এই বিষয় আপোনালোকে গম পাইছে আৰু লগতে যদি আপোনালোকে জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত যদি আপোনালোকে ভৰ্তি হৈ আছে তেতিয়াহলে অসম চৰকাৰত পাই আপোনালোকে 10% ৰিজাৰ্ভেশনৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব ইতিমধ্যে গম পাইছে অগ্নিবীৰ কাৰণে পাই 100টাত 75% ঘৰলে পঠিয়াই দিয়া হ'ব আৰু লগতে 25টা তাত পাৰ্মানেন্টলি জব দিয়া হ'ব ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত আৰু হে 75% ক্যান্ডিডেট আহি পিনে অসম চৰকাৰৰ চাকৰি বা আসাম পুলিচ হক বা যিকোনো পদতে আপোনালোকে ইন্টাৰভিউ মাৰি আপোনালোকে ৰিজাৰ্ভেশন যি 10% ৰিজাৰ্ভেশন দিয়া হ'ব তাত আপোনালোকে ভৰ্তি হ'ব পাৰিব এটো এটা ভাল সিদ্ধান্ত ঘোষণা কৰা হৈছে ইতিমধ্যে আপোনালোকে গম পাইছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ বাবে পাই কালি পৰা আপোনালোকৰ এপ্লাই হৈছে যদি আপোনালোকে হে পদবিলাকত যদি চাকৰি পাই যায় তেতিয়ালে 4 বছৰ পিছত আমাৰ অসম চৰকাৰৰ যিকোনো পদত যদি আপোনালোকে এপ্লাই কৰে তেতিয়ালে আপোনালোকে আহি পিনে 10% ৰিজাৰ্ভেশনত আপোনালোকে ভৰ্তি হ'ব পাৰিব এই বিষয় আপোনালোকে গম পালে এইখিনি আপডেট আহিছিলে অসম চৰকাৰৰ ফালৰ পৰা যিখিনি আপডেট আহিলে এই আপডেটটো ভিডিওটো যেতে ফুল ইনফৰমেশন কৰে আপোনালোকক ভিডিও যদি আপোনালোকে এই পদবিলাকত এপ্লাই কৰিছে তেতিয়ালে আপোনালোকৰ কাৰণে আগন্তুক ভাল দিন আহিব বুলি মই ভাবো সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ